বনাই দিছে আপোনালোকৰ আসল সুযোগ সুবিধা যিখিনি কৰিব লাগে কৈছে এতিয়া মেইনটেনেন্সৰ ওপৰত নিৰ্ভৰ কৰিব ইমান ডাঙৰ প্ৰজেক্ট কৰিছো 107 crore বহুত ডাঙৰ প্ৰজেক্ট আমাৰ এইখিনি অঞ্চলৰ ৰাইজে নিশ্চয় এই মেইনটেনেন্সৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় আগভাগ লৈ পেলাই বা নিশ্চয় চলিব পাৰিব মোৰ আশা তো আমাৰ আৰু নেক্সট প্ৰগ্ৰাম আছে এইফালে ৰৌতাফালে আৰু ইয়াৰ পিছত ওদালগুৰিত বিজয় উৎসৱ আছে এইটো অফিচিয়েল প্ৰগ্ৰাম মই এনে যাহা কথা নকওঁ এইফালে কওঁ যি ক'ব লাগে দে হ'ব না ইয়াৰ পাব্লিক এইটো আমাৰ অফিচিয়েল প্ৰগ্ৰাম হয় অফিচিয়েল প্ৰগ্ৰামত অফিচিয়েলি কথা পাতিম বাকী এইবিলাক যি দিব লাগে দিম মই হ'ব না ইমান ডাঙৰ ভাল আঁচনি পাইছে আপোনালোকে একে কৰি আমি ক'ব গ'লে বিশ্বজিৎ ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব এই অঞ্চলৰে MLA হয় স্পিকাৰ হয় ইয়াৰ নেতৃত্বত হৈছে এইটো আঁচনি ধন্যবাদ একবাৰ ক্লেপ মাৰি দিয়ক বিশ্বজিৎ নামত ভাল পাইছে মানুহটো একদম ভাল প্ৰজেক্ট আমি ধন্যবাদ দিছো মুঠতে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব এইটো আমিও সহায় কৰিম GTCৰ পৰা যিমান পাৰে মেইনটেনেন্সৰ ক্ষেত্ৰত ৰাইজেও সহায় দিব লাগিব নহ'লে ইমান ডাঙৰ প্ৰজেক্ট বনাইছে যদি লাষ্টিং নহয় কি হ'ব নষ্ট হ'ব আৰু এনেকুৱা প্ৰজেক্টটো আমি এণ্টায়াৰ GTCত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তো সেইখিনি ক'লো দে থেংক ইউ